Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ আগত কেইটামান আসাম জিকেৰ ওপৰত কোৱেশ্যন লৈ আনিছোঁ। বহুতখিনি গুৰুত্বপূৰ্ণ কোৱেশ্যন হয় আপোনালোকৰ আহি থকা এক্সাম এডিআৰইৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে আৰু আসাম পুলিচৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ হয়। আপোনাৰ সকলোৱে ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টো ভালদৰে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পশু হৈছে বাঘ। Next, how many tiers are there in the Panchayati Raj structure? ভাৰতৰ পঞ্চায়তৰ ৰাজ ব্যৱস্থাত কিমানটা স্তৰ আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি তিনিটা। ভাৰতৰ পঞ্চায়তৰ ৰাজ ব্যৱস্থাত তিনিটা স্তৰ আছে। ইয়াৰ লগতে তিনিটা স্তৰ হৈছে গ্ৰাম পঞ্চায়ত, জিলা পৰিষদ আৰু পঞ্চায়ত সমিতি। এই তিনিটা স্তৰ আপোনাৰ সকলোৱে মনত ৰাখিব। Next, which state shares the shortest boundary with Assam? কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। নেক্সট, which state shares the longest boundary with Assam? এইবাৰ আহিল লংগেষ্ট বাউণ্ডেৰী, তেতিয়া আছে শ্বৰ্টেষ্ট, এইবাৰ আহিল লংগেষ্ট বাউণ্ডেৰী। কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মেঘালয়। মেঘালয় ৰাজ্য অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে। নেক্সট, when did the Simon Commission arrive in India? চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1928 চনত। চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল? 1928 চনত আহিছিল। নেক্সট, দ্য ছেভেন্থ শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু ডেছ। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ক্ষমতাৰ বিভাজন। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী ক্ষমতাৰ বিভাজনৰ সৈতে সম্পৰ্কিত। নেক্সট, ইন ইণ্ডিয়া দ্য পোষ্টেজ টাৰ্ম ৱাজ ইণ্ট্ৰডিউচ ডিউৰিং দ্য ৰেইন অফ হুইচ গভৰ্ণৰ জেনেৰেল? ভাৰতত কোনজন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ডাক টিকট প্ৰৱৰ্তন কৰা হৈছিল? কোনটো গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ডাক টিকট প্ৰৱৰ্তন কৰা হৈছিল? কোনটো আছিলে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি লৰ্ড ডালহাউচি। নেক্সট, ডিমাপুৰ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ধনশিৰি। ধনশিৰি নদীৰ পাৰত ডিমাপুৰ অৱস্থিত আছে। ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক লোকেটেড? ভাৰতৰ কোনখন ৰাজ্যত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট, হু এমং দ্য ফলোয়িং পাৰ্চন হেজ ৰিটেন দ্য বুক হিন্দ স্বৰাজ? নিম্নলিখিত ব্যক্তিসকলৰ কোনে হিন্দ স্বৰাজ কিতাপখন লিখিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ কিতাপখন লিখিছিল। নেক্সট, বালৱন্ত ৰায় মেহতা কমিটি ইজ ৰিলেটেড টু? বালৱন্ত ৰায় মেহতা সমিতিৰ সৈতে সম্পৰ্কিত। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ পঞ্চায়তী ৰাজ। বালৱন্ত ৰায় মেহতা সমিতি পঞ্চায়তী ৰাজৰ সৈতে সম্পৰ্কিত। নেক্সট, খাৰ্চী পূজা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? খাৰ্চী পূজা ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যত খাৰ্চী পূজা উদযাপন কৰা হয়। নেক্সট, হুইচ ডিষ্ট্ৰিক্ট ৱাজ ফেমাছ ফৰ আইভৰি কাৰ্ভিং ইন আছাম? কোনখন জিলা অসমৰ হাতী দাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ধুবুৰী। ধুবুৰী জিলা অসমৰ হাতী দাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল। নেক্সট, হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি? ভাৰতৰ পুৰাতত্বৰ জনক হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ আলেকজাণ্ডাৰ কানিংহাম। আলেকজাণ্ডাৰ কানিংহামে ভাৰতৰ পুৰাতত্বৰ জনক হিচাপে গণ্য কৰা হয়। নেক্সট, ডেফিচিয়েঞ্চি অফ ভিটামিন ডি ৰিজাল্টছ ইন? ভিটামিন ডিৰ অভাৱৰ ফলত কি ৰোগ হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰিকেট। ভিটামিন ডিৰ অভাৱৰ ফলত ৰিকেটছ ৰোগ হয়। হুৱেৰ ইজ দ্য নেশ্যনেল ছুগাৰ ইনষ্টিটিউট লোকেটেড? ৰাষ্ট্ৰীয় চেনী প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কানপুৰ। ৰাষ্ট্ৰীয় চেনী প্ৰতিষ্ঠান কানপুৰত অৱস্থিত। নেক্সট, পাৰ্ট 4 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ? ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি। ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশ ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিৰ সৈতে সম্পৰ্কিত। নেক্সট, দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰী অফ আছাম ইজ লোকেটেড ইন?
অসমৰ মৃৎশিল্পৰ উদ্যোগ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ধুবুৰী অসমৰ মৃৎশিল্পৰ উদ্যোগ ধুবুৰীত অৱস্থিত নেক্সট হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট পুৰাণ নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি পুৰাণ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মৃৎশ পুৰাণ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি গণেশ মাভলংকাৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিলে গণেশ মাভলংকাৰ নেক্সট আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে ইউনাইটেড নেশ্যনছ ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় 24 ফেব্ৰুৱাৰী 24 অক্টোবৰ 24 ফেব্ৰুৱাৰী 2 অক্টোবৰ ইয়াৰে শুদ্ধটো আপোনালোকে মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাব আৰু সকলোৱে এনচাৰ হোমৱৰ্কবিলাকৰ এনচাৰ জনাবলৈ চেষ্টা কৰিব কাৰণ যিমানে আপোনালোকে হোমৱৰ্কবিলাক কৰি যোৱা সিমানে আপোনালোকৰ চৰ্চাবিলাক বাঢ়ি যাব গতিকে সকলোৱে হোমৱৰ্কবিলাকৰ এনচাৰ দিবলৈ চেষ্টা কৰিব গতিকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব